আজি ৰাতি পুৱাই গোৱালপাৰা ষ্টেচন আহি পালো আৰু গাইছ তাৰ পৰা চিধা গুচি আহিলো আমি শ্ৰীসূৰ্য পাহাৰ মানে কথাটো এনেকুৱা গাইছ কৃষ্ণৰ পৰা গোৱালপাৰা ষ্টেচনলৈকে ট্ৰেইন উঠিবলৈ আহিছে আমাৰ এইকেইটা মালিকৰে দাম্পাৰ ড্ৰাইভাৰ ই মানে ভালকে ট্ৰেইনটো চাব নাজানে তাৰ কাৰণে মই মোৰে ঘৰটো ওচৰ হয় ষ্টেচনটো সেইকাৰণে মই অকমান আগবাঢ়ি দিবলৈ আহিলো আৰু গাইছ যে ট্ৰেইনো আহি গ'ল তাৰপিছত তাক ট্ৰেইন উঠাই পিনে মই তাৰ পৰা গুচি আহিলো তাৰ পৰা আহি পোৱাৰ লগে লগে এতিয়া গৈ আছো আমি লগৰ শ্ৰীসূৰ্য পাহাৰত আৰু গাইছ যা শ্ৰীসূৰ্য পাহাৰ আহি পাইছিলেহে তাতে যিহে বৰষুণ দিব আৰম্ভ কৰি দিলে আৰু এনেকুৱা বৰষুণ দিয়া সময় মাৰি দিলো এটা চাহ আৰু চি ভিটামিন তাৰপিছত আমি বৰষুণ এৰাৰ লগে লগে ভিতৰলৈ সোমাই আহিলো ভিতৰত আহি পোৱাৰ লগে লগে গাড়ীটো থলো আমি পাৰ্কিঙত গাড়ীটো পাৰ্কিঙৰ লগাই এতিয়া গৈ আছো আমি ফুৰিবলৈ তাৰপিছত আমি এনেকৈ পাগলৰ দৰে দুজনে ফুৰি আছো তাৰপিছত লগৰজনে মোক কেইটামান ফটো উঠাই দিয়া বুলি কোৱাৰ কাৰণে সেইকাৰণে কেইটামান ফটো উঠাই দিলো ফটো উঠাই পিনে চিধা গুচি আহিলো আমি শিৱলিংগ চাবলৈ আৰু গাইছ এতিয়া টোটেল শিৱলিংগ আছে ৯৯,৯৯৯টা গোটেই শিৱলিংগটো বিচাৰি পোৱাটো সম্ভৱ নহয় এনেকৈ ঝৰ্ণাত পৰি আছে আৰু ইফালে ডাঙৰকে তিনিটা এনেকৈ ঢেৰ শিৱলিংগ আছে আপোনালোকে আহিলেও দেখিবলৈ পাবা গোটেইকেইটা দেখাব নোৱাৰিলো ভিডিঅ'টো লম্বা হৈ যাব কি কাৰণে তাৰপিছত আমি এটা পাৰ্কত গুচি আহিলো ফুৰিবলৈ পাৰ্কত সোমাই দেখিলো যে দুটা বান্দৰে চিপছ খাই আছে আৰু গাইছ ইফালে দুটা দেখিছিলোহে তাতে মোক দেখা পাই জুপিয়াই দিলে পাৰ্কত সোমাই আমি দুটাই তাতে অকমান বহি ললো তাৰপিছত টাইমটো বহুত হোৱাৰ কাৰণে আমি তাৰ পৰা গুচি আহিলো আজিলৈ ইমানে আছিলে পাম নেক্সট ভিডিঅ' বাই বাই।